মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ কাৰণে 25,000 জনে যিটো সিলেকশ্যন পাইছে তেওঁলোকৰ উদ্দেশ্য মুখ্যমন্ত্ৰী মহোদয় ক'লে বাকি সকলোখিনিকে পইচা দিব আপোনালোকে নিজে এতিয়া শুনিব শুনক আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে প্ৰথম আমি 75,000 টকা দিম 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতী সকললৈ আগবঢ়াম পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা ছাত্ৰ যুৱক যুৱতী সকলক আমি দিয়াৰ ব্যৱস্থা কৰিম বহুতে মোক সুধে টকাটো ঘূৰাই দিব লাগিব নেকি 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেন্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব লৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা আৰু নতুনকৈ পহত মুঠতে যিবিলাকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ কাৰণে সিলেকশ্যন পাইছে ফোন কৰিলে বা নকৰিলে তেনেকুৱা ডাঙৰ কথা নহয় আপোনালোকে সকলোৱে আহিব লাগিব খানাপাৰা ফিল্ডত 30 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 10:30 ইয়াতে যিবিলাকে ফোন কৰিছে তেওঁলোক আহিবই যিবিলাকক ফোন কৰা নাই সেইবিলাকো আহিব লাগিব কাৰণ ইয়াতে সিলেকশ্যন পোৱা সকলোখিনিকে পইচা দিব আৰু আপোনালোকে যিবিলাকে সিলেকশ্যন পাইছে আধাৰ কাৰ্ড পেন কাৰ্ড আৰু একনলেজমেন্ট কাৰ্ডখিনি সকলোখিনি আপোনালোকে লৈ আহিব আৰু আপোনালোকে একনলেজমেন্ট মানে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে সেই এপ্লাই ফৰ্মটো আপোনালোকে লৈ আহিব মানে যেটো সাবমিট কৰিছিলে এপ্লিকেশন ফৰ্মটো এই তিনিখন লৈ আপোনালোকে খানাপাৰা ফিল্ডত আহিব লাগিব ধন্যবাদ